নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো অলপ ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কিয়নো এইখিনি সময়ত আপোনালোকে গম পাইছে যে ইলেকশ্যনৰ সময় বা ইলেকশ্যনৰ বতৰ। গতিকে ইলেকশ্যনৰ বতৰত এটা বিশেষকৈ বহুতে ইম্পৰ্টেণ্ট বস্তু আমাক প্ৰয়োজন হয়, সেইটো হৈছে ভোটাৰ আই কাৰ্ড। ঠিক আছে, আৰু ভোটাৰ আই কাৰ্ড যদি আপোনাৰ নতুন নাই বা নতুন আপোনাৰ ভোটাৰ কাৰ্ডখন আগতে যদি হেৰাই গৈছে, তেনেহ'লে নতুন ভোটাৰ কাৰ্ডখন আপোনালোকে কেনেধৰণে উলিয়াব পাৰিব আৰু ভোটাৰ কাৰ্ডখন কেনেধৰণে ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলত, আজি আপোনালোকক সম্পূৰ্ণৰূপে এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে নতুনকৈ যিটো ভোটাৰ কাৰ্ড আছে সেইটো যাতে ডাউনলোড কৰি নিজৰ মোবাইলত ৰাখিব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে কি কৰিব, যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। আপোনালোকে যিকোনো এটা মোবাইলৰ ব্ৰাউজাৰত গুগল লিখিব, গুগলত আপোনালোকে চাৰ্চ কৰিব ভোটাৰ ID কাৰ্ড এপ্লাই বা ভোটাৰ কাৰ্ড ডাউনলোড বুলি। ঠিক আছে, যিকোনো এটা আপোনালোকে চাৰ্চ কৰি দিব। কৰাৰ লগতে আপোনালোকৰ নতুন এটা পেজ খোল খাব। ঠিক আছে, নতুন পেজটো মই দেখাই দিব বিচাৰিছোঁ। এইটো হৈছে ভোটাৰ বুলি ইয়াতে অপশ্যন থাকিব, আৰু আপোনাৰ যদি ৱেবছাইটটোৰ নাম চাই তেনেহ'লে voters.eci.gov.in। ঠিক আছে, এই ৱেবছাইটটোত ডাইৰেক্ট গৈ আপোনালোকে লগ ইন কৰি ল'ব পাৰে, নহ'লে আপোনালোকৰ মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ডাইৰেক্ট সেই ৱেবছাইটটোলৈ যাব পাৰিব। ঠিক আছে, পোনপ্ৰথমে আপোনালোকে সেই ৱেবছাইটটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব, তাৰপিছত এনেধৰণে পেজটো সম্পূৰ্ণৰূপে আহি যাব। যিহেতু মই মোবাইলত দেখাই আছোঁ, ডেস্কটপত অলপ বেলেগ ধৰণে আহে আৰু মোবাইলত এনেকৈ ধৰণে আপোনালোকে দেখা পাব। ঠিক আছে, আৰু ইয়াতে এটা কথা আছে, যদি আপোনালোকে ধৰি লওক আপোনালোকে কিছুমান ইউটিউবাৰে আপোনালোকক জনাব পাৰে যে ডাইৰেক্ট আপোনালোকে গৈ য'ত ডাউনলোড কৰে সেইটো দেখাই দিয়ে, কিন্তু মই আপোনালোক তেনেধৰণে নেদেখাওঁ। মই আপোনালোক ডাইৰেক্ট প্ৰথমৰ পৰা শেষলৈ A to Z যাতে আপোনালোকে বুজি পায়, আপোনালোকে যাতে চাব পাৰে, সেইটো কাৰণেহে মই এনেকৈ ধৰণে দেখাওঁ। ঠিক আছে, পোনপ্ৰথমে আপোনালোকে কি কৰিব, আপোনালোকৰ ইয়াতে দেখিছে লগ ইন আৰু চাইন আপ। ঠিক আছে, যদি আপোনাৰ লগ ইন ইয়াতে কোনো ধৰণৰ আপোনাৰ লগ ইন নাই বা চাইন আপ নাই, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, পোনপ্ৰথমতে আপোনালোকে চাইন আপত ক্লিক কৰিব লাগিব। চাইন আপত যেতিয়া ক্লিক কৰিব, ইয়াতে আপোনাৰ এই পেজটো খোল খাব। ইয়াতে মোবাইল নাম্বাৰ আপোনালোকে ইমেইল ID দিব পাৰে যদি আছে, যদি নাই নালাগে, এয়া মেণ্ডিটেৰী নহয়। আপোনালোকে মোবাইল নাম্বাৰটো দিব আৰু এইটো যিটো কেপচা দেখিছে ইয়াত বহাই দিব। কেপচাটো বহাই দি ইয়াত তলত দেখিছে কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব, আৰু সেই OTPটো দিয়াৰ পিছত আপোনাৰ নাম সুধিব। আপোনাৰ নাম আপোনাৰ দিয়াৰ পিছত ছাবমিট কৰি দিয়াৰ পিছত আপোনাৰ নতুন এটা একাউণ্ট বনি যাব। তাৰপিছত আপোনালোকে কি কৰিব, লগ ইন অপশ্যনত ক্লিক কৰি দিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে কি হ'ব, আপোনাৰ মোবাইল নাম্বাৰটো সুধিব। আপোনালোকে মোবাইল নাম্বাৰটো ধুনীয়াকৈ আপোনালোকে এণ্টাৰ কৰি দিব। ঠিক আছে, মই মোৰ মোবাইল নাম্বাৰটো দি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ঠিক আছে, মই মোবাইল নাম্বাৰ দি দিলোঁ। দি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে এণ্টাৰ কেপচা। ঠিক আছে, কেপচাটো আপোনালোকে বহাই দিব। ঠিক আছে, মই কেপচা দি দিলোঁ, আৰু দেখা পাইছে ইয়াতে ৰিকুৱেষ্ট OTP। ঠিক আছে, ভেৰিফাই এণ্ড লগ ইনত যেতিয়াই ক্লিক কৰি দিব, এনেকুৱা ধৰণৰ অপশ্যন এটা দেখা পাব, আৰু আপুনি মানে কি সেই পেজটোত ইতিমধ্যে এণ্ট্ৰি হৈ গৈছে বা মানে সোমাই গৈছে। ঠিক আছে, তাৰপিছত আপোনালোকে ইয়াতে বহুত ধৰণৰ অপশ্যন দেখা পাব। ঠিক আছে, ইয়াতে ছাইড বাই ছাইড আপোনালোকে দেখা পাব, ইফালে নতুন ছাইডত ইফালে নতুন টেব আছে। আপোনালোকে এনেকৈ স্ক্ৰল কৰি গৈ থাকিব। ঠিক আছে, আপোনালোকে কি কৰিব, একে ওপৰতে আপোনালোকৰ দুটামান বস্তু আছে, মই একে মেইন ডিটেইল আপোনাক দেখাই দিব বিচাৰিছোঁ। ইয়াতে দেখিছে ডাউনলোড ইলেক্টৰেল ৰোল। যদি আপোনালোকৰ ভোটাৰ লিষ্টখন লাগে, তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব পাৰে। তাৰপিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে এটা দেখা পাব এপিক ডাউনলোড। ঠিক আছে, এপিক ডাউনলোডটোৱে হৈছে ভোটাৰ কাৰ্ড ডাউনলোড। ঠিক আছে, আপোনালোকে কি কৰিব, এই এপিক ডাউনলোড ক্লিক কৰি দিব, আৰু যেতিয়া ক্লিক কৰিব এটা নতুন পেজ খোল খাব। ঠিক আছে, আৰু নতুন পেজটোত আপোনালোকৰ আহিব ইয়াতে ডাউনলোড কপি অফ এপিক কাৰ্ড। ঠিক আছে, ইয়াতে এটা কথা কৈ থৈ দিওঁ, যাৰ নেকি আপোনাৰ মোবাইল নাম্বাৰ লিংক নাই। ঠিক আছে, আপোনাৰ যদি ভোটাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক নাই, তেনেহ'লে কিন্তু এই ভোটাৰ কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। ঠিক আছে, সেইটো এটা প্ৰচেছ বেলেগ আছে, সেই প্ৰচেছটো ক'লে মোৰ দীঘলীয়া হৈ যাব। যদি আপোনালোকক লাগে, তেনেহ'লে আপোনালোকে আজি কমেণ্ট কৰিব, মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকৰ মোবাইল নাম্বাৰ কেনেধৰণে লিংক কৰিব আৰু কেনেধৰণে ডাউনলোড কৰিব। ঠিক আছে, দুইটা প্ৰচেছ দেখাই দিম। ইয়াতে চাওক, এতিয়া এপিক ডাউনলোড দেখিছে, ইয়াতে দুটা অপশ্যন দেখা পাইছে, এপিক নং আৰু দেখিছে ফ্ৰম ৰেফাৰেঞ্চ নং। ঠিক আছে, দুইটাতে আপোনালোকে কৰিব পাৰে। মোৰ যিহেতু এপিক নম্বৰ আছে, মই এপিক নাম্বাৰটো কোনটো হয় মই আপোনালোকক কৈ দিছোঁ। যিটো ভোটাৰ কাৰ্ডত আপোনাৰ ভোটাৰ লিষ্টত বা ভোটাৰ কাৰ্ডত আপোনাৰ এটা নাম্বাৰ থাকে, CTH 1412 এনেকৈ নাম্বাৰ এটা থাকিব। কিছুমানৰ HTC যি আৰু এৰিয়ালৈ বেলেগ বেলেগ হয়, গতিকে আপোনালোকে সেই নাম্বাৰটো ইয়াতে দি দিব। ঠিক আছে, ইয়াতে মই এটা এপিক নাম্বাৰ দিলোঁ, আৰু দেখা পাইছে চিলেক্ট ষ্টেট। ঠিক আছে, আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব, যিহেতু আমাৰ অসম হয়, গতিকে অসমে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে দেখাইছে চাৰ্চ অপশ্যনত মই ক্লিক কৰি দিব। যেতিয়া চাৰ্চ অপশ্যনত ক্লিক কৰিব, তলত কিন্তু বুক আপোনালোকে দেখা পাইছে, ইয়াতে এপিক নাম্বাৰ, ইয়াতে নাম, ইয়াতে ৰিলেটিভ নেম, ইয়াতে ষ্টেট, ইয়াতে SC অৰ্থাৎ
আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টৰ মানে কোনটো সমষ্টিৰ হয়, এটা মোবাইল নাম্বাৰ, এটা ইমেইল আইডি গোটেইখিনি শ্ব' হ'ব। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, ঠিক আছে। স্ক্ৰল ডাউন কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে চাই ল'ব, ইয়াতে কনফাৰ্ম কৰি ল'ব যে আপোনালোকৰ হয় নে নহয়, ঠিক আছে। আপোনালোকৰ নামটো কনফাৰ্ম কৰি ল'ব, তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিব, ঠিক আছে। তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক প্লিজ অথেণ্টিকেট ইউজিং OTP ভেৰিফিকেশ্যন, ঠিক আছে। OTP ভেৰিফিকেশ্যন হ'ব, যিহেতু OTP দিলেহে আপোনালোকে সেই কাৰ্ডটো ডাউনলোড কৰিব পাৰিব, ঠিক আছে। এইটো কাৰণে মই কৈছোঁ, যদি আপোনালোকৰ লিংক নাথাকে, কিছুমানৰ যাৰ লিংক নাই, এই OTP অপশ্যনটো নোলায়, ঠিক আছে, আৰু মোবাইল নাম্বাৰটো শ্ব' নহয় লাষ্টৰ গিৰে, ঠিক আছে। যেতিয়া আপোনাৰ লিংক নাথাকিব, আপোনালোকে ক'ব, মই আপোনালোকৰ লিংক কৰোৱা ব্যৱস্থাটো যেনেকৈ কৰে মই কৰাই দেখাই দিম, ঠিক আছে। এটা চেণ্ড OTPত আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। ক্লিক কৰি দিয়াৰ পিছত আকৌ যোনটো মোবাইলত আপোনাৰ ৰেজিষ্টাৰ আছে, সেই মোবাইলটোত এটা OTP যাব, সেই OTPটো আপোনালোকে ইয়াতে দি কেনে ভেৰিফাই অপশ্যনত ক্লিক কৰিব, ঠিক আছে। মোৰ যিহেতু অহা নাই এতিয়ালৈ, তেতিয়া আহে মই আপোনাক কৰি দি আছোঁ, ঠিক আছে। দেখা পাইছে, মই আপোনাৰ OTPটো ইয়াতে দি দিলোঁ, দি দিয়াৰ পিছত ভেৰিফাই অপশ্যন দেখিছে, ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব আৰু যেতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰিব, অলপ সময় ৱেইট কৰিব আৰু বুম গাইজ, আপোনালোকে দেখা পাইছে ইয়াতে চাওক OTP ভেৰিফিকেশ্যন ডান ছাকচেছফুলি, ঠিক আছে। আপোনাৰ ছাকচেছফুলি আপোনাৰ ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিব পৰা হৈ গৈছে। আপোনালোকে কি কৰিব, ইয়াতে দেখা পাইছে ডাউনলোড এপিক, ঠিক আছে। আপোনাৰ লগতে ক্লিক কৰি দিয়ক আৰু ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ অপশ্যন দেখা পাব, আপোনালোকৰ ডাউনলোড কৰিবলৈ অপশ্যন আহিছে, আপোনালোকে ডাউনলোড কৰি দিয়ক। তাৰপিছত আপোনালোকে যেতিয়া অ'পেন কৰিব, ইয়াতে চাওক আপোনালোকে দেখা পাইছে ইয়াতে ভাৰতীয় নিৰ্বাচন আয়োগ, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, এনেকৈ ধৰণে আপোনালোকে PDF-টো দেখা পাব আৰু আপোনালোকৰ বুম গাইজ, আপোনালোকৰ কি হ'ব, এপিক কাৰ্ডটো এনেকৈ ওলাই যাব। এইটো ডিজিটেল এপিক কাৰ্ড হয়, ডিজিটেল ভোটাৰ ID হয়। এইটো দেখা পাইছে ধুনীয়াকৈ আপোনাৰ এড্ৰেছ আৰু আপোনালোকৰ ছেম টু ছেম আধাৰ যেনেকুৱা তেনেকুৱা ধৰণে ওলাই আহিব, ঠিক আছে। আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ নতুন ভোটাৰ কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে নোৱাৰে, কিবা প্ৰব্লেম দেখায় বা কিবা প্ৰব্লেম হৈছে, আপোনালোকৰ লিংক হোৱা নাই, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, মই নতুন এটা ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আৰু আজি ভিডিঅ'টো ইমানেই, যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব একেবাৰে নাপাহৰিব।